নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইচ্ছানুদয় সম্পৰ্কে এটা ভিডিঅ' লৈ আহিছোঁ। টোকেন নাম্বাৰ জেনেৰেট হোৱা নাই, বহুতৰ প্ৰব্লেম হৈছে নেকি। NSP টু PFMS ওপৰত দেখুৱাই আছে, এপ্লিকেশ্যন চেণ্ড টু PFMS, কিন্তু NSP টু PFMS ন' বুলি আহি আছে। এইখিনি যদি কিছুমানে চেক কৰিব পৰা নাই, বহুতে চেক কৰিব পৰা নাই, কেনেকৈ চাই সুধিয়াই সেইখিনি চাবলৈ হ'লে প্ৰথমতে মই কৈ দিছোঁ, ডেছক্ৰিপশ্যনত দিয়া লিংকটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেদৰে পেজ এটা পাব। ইয়াত দেখিছেনে প্ৰিভিয়াছ ইয়াৰ এপ্লিকেশ্যন ষ্টেটাছ, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰিলে সকলোৱে এইটো ভালদৰে চাই ল'ব। চিলেক্ট একাডেমিক ইয়েৰটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব, 2023-24। তাৰপিছত এপ্লিকেশ্যন আইডিটো, পাছৱৰ্ডটো ভৰাব, কেপচাটো ভৰাই লগ ইন কৰি দিব। লগ ইন কৰি দিয়াৰ লগে লগে এটা পেজ আহি যাব আপোনালোকৰ সন্মুখত। আপোনালোকৰ গোটেই এপ্লিকেশ্যন ডিটেইলছ, ষ্টেটাছ, কেতিয়া আপোনালোকৰ পাছ হৈছে এপ্লিকেশ্যনখন, মিনিষ্ট্ৰি ভেৰিফাই কেতিয়া হৈছে। তাৰপিছত এটা পইণ্ট তাতে দেখিব, ওপৰত দেখিছে এপ্লিকেশ্যন চেণ্ড টু PFMS ফৰ পে'মেণ্ট। অৰ্থাৎ ইয়াৰ অৰ্থটো এইটো হৈছে যে এপ্লিকেশ্যনখন আপোনালোকৰ PFMSলৈ পঠিয়াইছে। তাৰপাছত PFMS সেইখন একচেপ্ট কৰিব। একচেপ্ট কৰাৰ পাছত টোকেন নাম্বাৰ জেনেৰেট হ'ব। এতিয়া বহুতে কৈছে টোকেন নাম্বাৰ জেনেৰেট হয়, টোকেন নাম্বাৰ জেনেৰেট হ'ব। জেনেৰেট হোৱাৰ পাছত NSP পৰা PFMSলৈ পইচাটো যাব। এতিয়া বেছ পে'মেণ্টৰ কাৰণে দিছে, UGCয়ে ফাণ্ড ৰিলিজ কৰিব ইয়াৰ পাছত। UGCয়ে নহয়, মিনিষ্টাৰ অফ এডুকেশ্যনে আজিকালি ফাণ্ড ৰিলিজ কৰে। ৰিলিজ কৰিব তেওঁলোকে ৰিলিজ কৰি PFMSক দিব। PFMSে এপ্লিকেশ্যনত টোকেন নাম্বাৰ জেনেৰেট কৰি দিব। জেনেৰেট কৰি দিয়াৰ পাছত পে'মেণ্টটো আপোনালোকৰ একাউণ্টত সোমাই যাব। 15 দিনৰ ভিতৰত এইখিনি কাম হৈ যাব, কেতিয়াবা তাতকৈ সোনকালো হয়। এতিয়া কিছুমানৰ মেৰিট লিষ্টৰ ইয়াত অপশ্যনত একো অহা নাই, সেইটো এটা বাগ হিচাপে ধৰি লৈছোঁ। আপোনালোকে মেইল কৰক, গ্ৰেভিয়েঞ্চ ফাইল কৰক, আপোনালোকৰ ইয়াত নামটো আহি যাব যদি মেৰিট লিষ্টত নাম আছে। যদি মেৰিট লিষ্টত নাম নাই, তেতিয়াহ'লে আপোনালোকৰ ইয়াত ন' বুলি আহিব আৰু মেৰিট লিষ্টত নাম অহাৰ কোনো অপশ্যন নাই। আপোনালোকে হ'লেও এবাৰ UGCৰ লগত কণ্টেক্ট কৰি চাব পাৰে। কিন্তু যিটো NSP টু PFMSৰ যিটো অপশ্যন মই কৈছোঁ যে ন' বুলি আহি আছে, সেইটো সোনকালে আহিব, কাৰণ এপ্লিকেশ্যন চেণ্ড টু PFMS ফৰ পে'মেণ্ট বুলি আছে। ইয়াৰ পাছত যিটো ফাণ্ডটো ৰিলিজ হোৱাৰ লগে লগে আপোনালোকৰ টোকেন নাম্বাৰটো অট'মেটিক জেনেৰেট হৈ যাব আৰু অতি সোনকালে হ'ব। এই মাহৰ লাষ্টৰ ভিতৰত আপোনালোকৰ সকলোৱে পে'মেণ্টটো আহি যাব। আপোনালোকে মেৰিট লিষ্টখন যদি এতিয়ালৈকে ডাউনলোড কৰা নাই, মেৰিট লিষ্টৰ নাম আছে নে চাই লওক। যিটো UGC লিংক, অফিচিয়েল লিংক মই ডেছক্ৰিপশ্যনত দিছোঁ, সেইটো আপোনালোকে যাব, গৈ আপোনালোকে ন'টিছ ছেকশ্যনলৈ যাব। তাত গৈ আপোনালোকে UGC মেৰিট লিষ্টটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াত সকলোৰে নাম আছে, যাৰ যাৰ নাম আছে মেৰিট লিষ্টত সকলোৱে পইচাটো পাব। লাগিলে তেওঁলোকৰ মেৰিট লিষ্টৰ অপশ্যনত ন'য়ে আহক বা একো লিখা নাহক, বা NSP টোকেন নাম্বাৰ জেনেৰেট হওক নহওক, তেওঁলোকে পে'মেণ্ট পাবই। দেৰি হ'লেও পে'মেণ্টটো পাবই। গতিকে এইখিনি আছিল আপোনালোকক ক'বলগীয়া। মেৰিট লিষ্টটো আপোনালোকে এবাৰ ভালদৰে চেক কৰি লওক নিজৰ নামটো আছেনে নাই। আৰু যদি কিবা প্ৰব্লেম থাকে, আপোনালোকে ইয়াত হেল্প ডেস্কত গৈ আপোনালোকে ফোন নাম্বাৰ আছে, ফোন নাম্বাৰ আপোনালোকে ফোন কৰি ল'ব। PFMSৰ ফোন নাম্বাৰত ফোন কৰিব পাৰে। যিটো NSP পৰ্টেলৰ ফোন নাম্বাৰ আছে, সেইটো পৰ্টেলত ফোন কৰিব পাৰে। ফোন কৰিলে আপোনালোকৰ সহায় পাব। গতিকে PFMSত এতিয়া কেনেকৈ চেক কৰিব, আপোনালোকে PFMS চেক কৰিবলৈ হ'লে এই ডেছক্ৰিপশ্যনত আৰু এটা লিংক দি দিছোঁ, সেইটোত আপোনালোকে যাব PFMSৰ। তাত বেংক নামটো ভৰাই ল'ব, ভৰাই একাউণ্ট নাম্বাৰটো ভৰাব, ভৰাই এপ্লিকেশ্যন আইডিটো ভৰাব NSPৰ, ৱৰ্ড ভেৰিফিকেশ্যনটো ভৰাই চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে পে'মেণ্টটো অপশ্যনখিনি আহি যাব। যদি PFMSত আপডেট হৈছে, ইয়াত আপডেটত আহি যাব, নহ'লে আপোনালোকৰ ন' ৰিজাল্ট বুলিয়ে ওলাব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।